এটা গুৰুত্বপূৰ্ণ খবৰ। বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত সপ্তাহজোৰা সাংবাদিকতাৰ কৰ্মশালা। আজিৰে পৰা বশিষ্ঠস্থিত গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত 7 দিনীয়াকৈ অনুষ্ঠিত কৰে কৰ্মশালাখনি। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে NKTVৰ জ্যেষ্ঠ সাংবাদিক বিনয় কলিতা, জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস, বিষ্ণু শইকীয়া প্ৰমুখ্যে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। কৰ্মশালাৰ প্ৰথমটো দিনত অংশ লৈছে 20 জনকৈ প্ৰশিক্ষাৰ্থীয়ে। কৰ্মশালাত প্ৰতিদিনে প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব কেইবাগৰাকী জ্যেষ্ঠ অভিজ্ঞ সাংবাদিক তথা সম্পাদক। অনুৰোধ জনাইছোঁ। ধন্যবাদ। ছাৰ আচলতে মানুহজন অলপ পৃথক, সঁচাকৈ পৃথক, যথেষ্ট পৃথক ছাৰ। আপুনি মই নিউজ ডেস্ক রিপোর্ট, আসাম ভাইরাল নিউজ।